নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এবাৰ নতুন পন্থাৰে বিজেপি চৰকাৰে ৰাইজক শোষণ কৰাৰ পন্থা লৈছে। এবাৰ টুল গেট নহয়, এবাৰ টুল কৰৰ বাবে স্যাটেলাইটেৰে লুটিব এবাৰ বিজেপিয়ে ধন। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। এবাৰ টুল গেট উঠুৱাই এবাৰ স্যাটেলাইটেৰে এক নতুন অভিনৱ পন্থাৰে এবাৰ সাধাৰণ জনতাৰ পৰা টকা খৰকোৱাৰ এক অভিনৱ পন্থা হাতত লৈছে এখন বিজেপি চৰকাৰে। আন এটা খবৰ হৈছে ন্যায়ালয়ত মুছলমান পক্ষৰ এক বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। এবাৰ মন গ'লেই মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব জৰীপ। মন গ'লেই মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব জৰীপ। আদালতত মুখ থেকেচা খাইছে হিন্দু পক্ষই। জ্ঞানবাপী মছজিদত জৰীপ চলাব নোৱাৰিব এতিয়া হিন্দু পক্ষই। এছআইক জ্ঞানবাপী মছজিদত জৰীপ চলোৱাত বাধা এবাৰ বাৰাৰক্ষী আদালতৰ। জ্ঞানবাপীৰ বুজুখানাত জৰীপ চলোৱাৰ আবেদনো কৰিব নোৱাৰিব হিন্দু পক্ষই। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ ডাঙৰ খবৰ। আদালতত মুছলমান পক্ষৰ বাবে বৃহৎ জয়। মন গ'লেই মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব এতিয়া জৰীপ। আদালতত এবাৰ মুখ থেকেচা খাইছে হিন্দু পক্ষই। আন এটা খবৰ হৈছে ভাঙিব নোৱাৰিব মুছলমানৰ দৰগাহ। দৰগাহ ভগা কাৰ্যক নিষেধাজ্ঞা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। কোটি কোটি মুছলমানৰ বাবে আহি গৈছে অত্যন্ত ভাল খবৰ, কিয়নো এবাৰ ৱাকফৰ প্ৰতিবাদৰ মাজতেই দৰগাহ ভঙা কাৰ্যক এবাৰ নিষেধাজ্ঞা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। ৱাকফৰ প্ৰতিবাদৰ মাজতেই দৰগাহ ভঙা কাৰ্যত নিষেধাজ্ঞা জাৰি কৰিছে ন্যায়ালয়ে। ভাঙিব নোৱাৰিব এবাৰ মুছলমানৰ দৰগাহ। হজৰত খাট পীৰ সৈয়দ বাবা দৰগাহ ভঙা নাছিক পৌৰ নিগমৰ আবেদন খাৰিজ কৰা হৈছে। ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ। দৰগাহ অবৈধ বুলি আবেদন কৰিছিল পৌৰ নিগমে। উচ্চ ন্যায়ালয়ে গোচৰ পঞ্জীয়ন নকৰাৰ বাবেও ধমক সৰ্বোচ্চ ন্যায়ালয়ৰ। কোটি কোটি মুছলমানৰ বাবে আহি গৈছে এটা ভাল খবৰ। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ কঠোৰ হৈ পৰিছে ন্যায়ালয়। এবাৰ শাহুক অত্যাচাৰ কৰিলে জেল যাব লাগিব বোৱাৰী। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। শাহুক অত্যাচাৰ কৰা বোৱাৰীসকল সাৱধান হওক। মাত্ৰ এটা অভিযোগ পালেই জেল পৰ্যন্ত যাব পাৰে বোৱাৰী। শাহুক অত্যাচাৰ কৰা বোৱাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয়। এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, বোৱাৰীৰ পৰা লাঞ্ছিত বঞ্চিত হোৱা শাহুৰ পক্ষত ন্যায় প্ৰদান উচ্চ ন্যায়ালয়ৰ। ঘৰুৱা হিংসা আইনৰ অধীনত বোৱাৰীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। এলাহাবাদ উচ্চ ন্যায়ালয়ে এই ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে। পৰৱৰ্তী খবৰটো হৈছে 50 বছৰীয়া পুৰণি মছজিদত এইবাৰ প্ৰশাসনৰ বুলডজাৰ। ৱাকফৰ প্ৰতিবাদৰ মাজতেই এইবাৰ মছজিদ ভঙাক লৈ চৌদিশে এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ধূলিসাৎ কৰা হৈছে 50 বছৰীয়া এখন পুৰণি মছজিদ। ৱাকফৰ প্ৰতিবাদৰ মাজতেই বুলডজাৰ লগাই ধ্বংস কৰা হ'ল ঐতিহাসিক মছজিদটো। ঘটনাৰ পাছতেই পুনৰ গৰজি উঠিছে দেশৰ কোটি কোটি মুছলমান, কিয়নো 50 বছৰীয়া পুৰণি আকছা মছজিদ অবৈধভাৱে ঘোষণা কৰিছে প্ৰশাসনে। আৰু যাৰ ফলশ্ৰুতিত এই মছজিদখনক বুলডজাৰ লগাই ভাঙি চুৰমাৰ কৰা হৈছে। হাৰিয়ানাৰ ফৰিদাবাদত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মছজিদত ধ্বংস কৰাৰ পাছতেই এই কাৰ্যৰ বিৰোধিতা কৰিছে মুছলমান সমাজে। সৰ্বোচ্চ ন্যায়ালয়ৰ আদেশত পৌৰ নিগমে মছজিদত চলিছে বুলডজাৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ ৱাকফ আইনৰ অধীনত প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে। ৱাকফৰ নামত চৰকাৰী ভূমি দখল। এইবাৰ ৱাকফ আইনৰ অধীনত দেশত প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে। চৰকাৰী শ্মশানৰ ভূমি দখল কৰি ইছলামিক তন্ত্ৰ মন্ত্ৰৰ বাবে ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 11 গৰাকীকৈ অভিযুক্তৰ বিৰুদ্ধে
ৱাকফ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। চৰকাৰী ভূমি ৱাকফ সম্পত্তি বুলি দাবী কৰি দখল কৰিছিল সবেজ আলীয়ে। আৰু শ্মশানৰ 3 বিঘাকৈ ভূমি ট্ৰাষ্ট আৰু ৱাকফৰ সম্পত্তিৰ নামত দখল। উত্তৰ প্ৰদেশৰ বৰেলীত শ্মশানৰ ভূমি মুছলমান লোকে দখল কৰিলে ৱাকফৰ নামত। বৰেলীৰ খাৰণীয়া গাঁৱত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। মাফিয়া সবজে আলীৰ বিৰুদ্ধে অভিযোগ পুত্তন শ্বাহ নামৰ এগৰাকী লোকৰ। চৰকাৰী ভূমিত মাজাৰ নিৰ্মাণ কৰি অবৈধ বেহা চলোৱাৰ অভিযোগ সবজে আলীৰ বিৰুদ্ধে। ৱাকফ আইনক লৈ ন্যায়ালয়ে মুছলমানক সকাহ দিয়াৰ সময়তে এই ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভূপেন বৰাক টাৰ্গেট কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ভূপেন বৰাই সদায় নিৰ্বাচনত পৰাজয়ৰ কাৰণে আগতে স্ক্ৰিপ্ট লিখি বহি থাকে। ভূপেন বৰাই হৰাৰ ৰেকৰ্ড গঢ়িবলৈ গৈ আছে। হৰাৰ ক্ষেত্ৰত ভূপেন বৰাই গিনিজ বুক অফ ৰেকৰ্ডৰ সৰ্বাধিক ৰেকৰ্ড ভংগ কৰিব পাৰিবনে? খবৰ লোক ভাল বিৰোধী ঐক্য এটা লাগে, শক্তিশালী বিৰোধী বিচাৰো, আমাৰ শুভেচ্ছা আছে। এইদৰে ভূপেন বৰাক উদ্দেশ্য কৰি ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰটো হৈছে দেশৰ শক্তিশালী মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এয়া আমি কোৱা কথা নহয়, এয়া কৈছে বলিউডৰ ছুপাৰষ্টাৰ মিথুন চক্ৰৱৰ্তীয়ে। আমি জনাই আছো এটা ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাড় মজবুত, এই মন্তব্য কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে। মমতাৰ তুলনাত হিমন্ত বিশ্ব শৰ্মা অধিক শক্তিশালী। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ কোনো তুলনা নহয়। মুখ্যমন্ত্ৰীৰ প্ৰশংসা দিবাৰ পঞ্চমুখ হৈ পৰিছে জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী। শিলচৰত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত মন্তব্য কৰিছে অভিনেতাগৰাকীয়ে। এবিপি এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মিথুন চক্ৰৱৰ্তীয়ে। মুৰ্ছিদাবাদৰ হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰয়োজনত পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে মিথুন চক্ৰৱৰ্তীয়ে। ৰাতিপুৱাৰে পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ গুৱাহাটী মহানগৰীত জব্দ হৈছে 70 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী। এক বৃহৎ অভিযানত 70 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী গুৱাহাটী মহানগৰীত জব্দ কৰা হৈছে। আমি জনাই আছো এটা ডাঙৰ খবৰ, ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত সৰ্ববৃহৎ অভিযান আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীতেই 70 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, 40টা চাবোনৰ বাকচত জব্দ কৰা হৈছে 520 গ্ৰাম হেৰইন। 2,70,000 ইয়াবা টেবলেট জব্দ কৰা হৈছে। STFৰ অভিযানত জব্দ কৰা হৈছে কোটি কোটি টকাৰ নিষিদ্ধ সামগ্ৰী। আৰক্ষী বিষয়া পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত চলিছিল এক বৃহৎ অভিযান আৰু তাৰ পিছতেই 520 গ্ৰাম হেৰইন জব্দ কৰা হৈছে আৰু 40টা চাবোনৰ বাকচত উদ্ধাৰ কৰা হৈছে 520 গ্ৰাম হেৰইন। 2,70,000 টকাৰ ইয়াবা টেবলেটো জব্দ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী উপহাৰৰ বিনিময়ত ভোটদান কৰে তেওঁলোকৰ যিসকলে উপহাৰৰ বিনিময়ত ভোটদান কৰে তেওঁলোকে গৰু ছাগলী কুকুৰ মেকুৰী হৈ পুনৰ জন্ম ল'ব। এই মন্তব্য কৰিছে এগৰাকী বিজেপি নেত্ৰীয়ে। বুধবাৰে মাহু বিধানসভা সমষ্টিৰ হাছলপুৰ গাঁৱৰ এখন সভাত নেত্ৰীগৰাকীয়ে কৰা এই মন্তব্যৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। গণতন্ত্ৰ বচাবলৈ ৰাইজক আহ্বান জনাই উষা ঠাকুৰে কয় যে বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি যেনে লাডলি বহুবহুনা যোজনা আৰু কিষাণ সন্মান নিধিৰ জৰিয়তে প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টলৈ হাজাৰ হাজাৰ টকা আহি আছে আৰু তাৰ পাছতো যদি ভোটাৰক 500-1000 টকাত ক্ৰয় কৰা হয় তেন্তে সেয়া মানৱতাৰ বাবে এক লজ্জাজনক কথা। ভোটদানৰ গোপনীয়তাৰ কথা উল্লেখ কৰি উষা ঠাকুৰে কয় যে ভগৱানে সকলো চাই আছে। ভোট দিওঁতে আপোনাৰ সততা হেৰুৱাব নালাগে। উল্লেখযোগ্য যে
পূৰ্বেও এনে বিতৰ্কিত মন্তব্যৰ বাবে শিৰোনাম দখল কৰিছিল উষা ঠাকুৰে তেওঁ জোৰ দি কয় যে কেৱল বিজেপিক ভোট দিব লাগে কাৰণ এই দলে জাতি ধৰ্ম আৰু সংস্কৃতিৰ সেৱা কৰে লগতে তেওঁ কৈছে যে গণতন্ত্ৰ আমাৰ জীৱন সংবিধানৰ বিধান অনুসৰি চৰকাৰে জনসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে বহু আঁচনি ৰূপায়ণৰ চেষ্টা কৰে বছৰৰ 12 মাহ সকলোৱে জনসাধাৰণৰ সেৱা কৰে এনে পৰিস্থিতিত যদি কোনো ব্যক্তিয়ে নিৰ্বাচনৰ সময়ত যিকোনো পৰিস্থিতিত ধন খুৰা আৰু অন্যান্য বস্তুৰ বিনিময়ত নিজৰ ভোট বিক্ৰী কৰে তেন্তে সেয়া এক ক্ষমা কৰিব নোৱাৰা অপৰাধ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে যুৱ প্ৰজন্মৰ হাৰ্ট অফ জুবিন গাৰ্গ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওঁতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বাহন আৰু লগেই জানিব পৰা মতে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰৰ যি বাহন আছে সেই বাহন দুৰ্ঘটনাত পতিত হৈছে আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে আৰু জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ কঢ়িয়াই নিয়া সেই বাহনখন দুৰ্ঘটনাত পতিত হৈছে আৰু চৌদিশে এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে